যোৱাটো বছৰ আপুনি যিগৰাকী ব্যক্তি আছিলে বা কেইবছৰমান আগতে আপুনি যিগৰাকী ব্যক্তি আছিলে আৰু এতিয়া যিগৰাকী হয় তাৰ মাজত পৰিৱৰ্তন আহিছেনে? যদি উত্তৰটি আহিছে তেতিয়াহ'লে সময়ৰ লগত আপুনি মেচিয়ৰ্ড হৈছে। সময়ৰ লগত আপুনি এডজাষ্ট হ'বলৈ শিকিছে। সময়ে আপোনাকো সলনি কৰি দিছে। আপোনাৰ মাজত পৰিৱৰ্তন আহিছে। আপোনাৰ মাজত ধৈৰ্য আহিছে, শক্তি বাঢ়িছে, হয়নে? গতিকে যোৱাটো বছৰ বা কেইবছৰমান আগৰ যিগৰাকী আপুনি মানুহ বা যিজন আপুনি মানুহ আৰু আজি যিজন আপুনি মানুহ তাৰ মাজত যদি পৰিৱৰ্তন আহিছে তেতিয়াহ'লে আপুনি নিজকে সলনি কৰিছে আৰু সময়ে সলাই পেলাই মানুহক। কিন্তু উত্তৰটো যদি নাই তেতিয়াহ'লে আপুনি নিজকে সলাবই লাগিব। যদি আপুনি কিছুমান কথা ধৰি ৰাখিছে এৰিব লাগিব। যদি আপোনাৰ খংটো বেছি হৈছে তেতিয়াহ'লে কমাব লাগিব। কাৰণ সময়ৰ লগত চব সলনি হয়, চব পৰিৱৰ্তন হয়, কিন্তু ভালটোহে হ'ব লাগিব, বেয়াটো নহয়। গতিকে উত্তৰটো যদি হৈছে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যনছ, আপুনি লাহে লাহে নিজকে ডেভেলপ কৰিছে। কিন্তু যদি উত্তৰটো নো বা নাই হোৱা তেতিয়াহ'লে আপুনি সেই তাতেই আছে, আপুনি নিজকে ধৰি ৰাখিছে। এৰক, শিকক, আগবাঢ়ক।